তিনিমাহ আগতে মানে এখেতৰ বেমাৰ ধৰা পৰিছিলে। আমি মানে আৰ্থিকভাৱে সেইকাৰণে পৰা নাছিলোঁ অস্ত্ৰোপচাৰ কৰিবলৈ। কৃষ্ণগুৰু প্ৰভুৱে আমাক আৰ্থিকভাৱে আৰু অদৃশ্যভাৱে আমাক মানে বহুত সহায় কৰিলে মোৰ হাজবেণ্ডৰ ক্ষেত্ৰত। নমস্কাৰ, মই ডক্টৰ হিমাংশু বৈশ্য। আজি আপোনালোকৰ মাজত এগৰাকী ৰোগীৰ সন্মুখত মই আহিছোঁ আৰু যিগৰাকী ৰোগী হেল্থ চিটি হস্পিটেলত 10 দিন আগত ভৰ্তি হৈছিল। এটা বহুত ডাঙৰ হাৰ্টৰ বাইপাছ চাৰ্জাৰীৰ দৰে ডাঙৰ এটা অস্ত্ৰোপচাৰ হৈছিল। ডক্টৰ ভৱানন্দ দাস ছাৰে কৰিছিল আৰু আজি তেওঁৰ ঘৰত আহি মই তেওঁক দেখিলোঁ। তেওঁ আজি সম্পূৰ্ণ সুস্থ আৰু এইটো এটা ডাঙৰ ফিডবেক আজি আপোনালোকৰ মাজত মই আনিছোঁ। আৰু তেওঁৰ কি কাৰণত এই অস্ত্ৰোপচাৰ কৰিব লগা হ'ল আৰু তেওঁৰ মাত্ৰ 44 ইয়াৰ্ছ বয়সত যে এনেকুৱা এটা বাইপাছ চাৰ্জাৰীৰ দৰে যে ডাঙৰ অস্ত্ৰোপচাৰ এটা কৰিব লগা হৈছে, কিয় হৈছে, কেনেকৈ হ'ল, কিনো বহুত ডাঙৰ দোষটো তেওঁ কৰিছিল যিটো কাৰণে আজি তেওঁৰ এইটো অৱস্থা হ'ল। যদি আপোনালোকে জানিব বিচাৰে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকে গম পাব যে কি কাৰণত তেওঁৰ এই ঘটনাটো হৈছিল। এনেকুৱা যদি ডাঙৰ ঘটনা আপোনালোকৰ জীৱনত যদি হ'ব নালাগে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। গোটেইখিনি কথা আপোনালোকক মই বঢ়িয়াকৈ বুজাই দিম। চ' ব'লক আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত মই আৰম্ভ কৰোঁ। ব'লক, লেটছ ষ্টাৰ্ট। কওক, আপোনাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জিত ভূঞা, ঘৰ মোৰ সৰ্থেবাৰীত। অ'কে, কিবা অপাৰেশ্যন হৈছিল আপোনাৰ? হাৰ্টৰ অপাৰেশ্যন। অ'কে। চ' ধনজিত ভূঞাৰ ৱাইফ আমাৰ লগত আছে, ললিতা ভূঞা। নমস্কাৰ। চ' আপুনি কথাবিলাক কওকচোন, কেনেকুৱা কি হৈছিল? নমস্কাৰ, মোৰ নাম ললিতা ভূঞা, মোৰ ঘৰ সৰ্থেবাৰীত। মানে মোৰ হাজবেণ্ডে বহুত দিন আগত মানে হৈছিলে, বুকৰ বিষ হৈছিলে। এনেকুৱা হয় মানে আমি দেখাব পৰা নাছিলোঁ, আৰ্থিক অৱস্থা আমাৰ বেয়া। তাৰপিছত আপোনাৰ কৃষ্ণগুৰুৰ আশ্ৰমৰ প্ৰভুৱে মানে আমাক হেল্প কৰিলে। কৃষ্ণগুৰু প্ৰভুৱে আমাক আৰ্থিকভাৱে আৰু অদৃশ্যভাৱে আমাক মানে বহুত সহায় কৰিলে মোৰ হাজবেণ্ডৰ ক্ষেত্ৰত। হেল্থ চিটিত আমি দেখালোঁ। এতিয়া মানে বৰ্তমান আমাৰ এখেত সুস্থ। এতিয়া আমি মানে ৰিলিজ লৈ ঘৰত আহিছোঁ। মানে বহুত তাৰপিছত আমাক বহুত হিমাংশু বৈশ্য ছাৰে বহুত সহায় কৰিছে, আমাক যথেষ্টখিনি মানে সহায় কৰিছে। অ'কে, তো তেওঁৰ এটা অস্ত্ৰোপচাৰ হৈছিল নিশ্চয়? হৈছিলে। কোন ডক্টৰে কৰিছিল? ভৱানন্দ দাস ছাৰে। অ'কে। চ' কথা হ'ল, আজি অস্ত্ৰোপচাৰ কৰা অলমষ্ট 10 days, 10 দিন হ'ল। 10 দিন। তো আজিৰ দিনত তেওঁ কেনেকুৱা আছে? আজি সুস্থ আৰু। আপুনি কেনেকুৱা, ঠিকে আছেনে? ঠিকে আছে ন? খোজ কাঢ়িব পাৰিছেতো? পাৰিছোঁ। কিবা অসুবিধা পাই আছে নেকি? পোৱা নাই বৰ্তমান। একো অসুবিধা পোৱা নাই ন? চ' ঠিক আছে, বহুত ভাল। এতিয়া মানে আপুনি ঘৰত নিজে শুশ্ৰূষা কৰি আছে? মই নিজে শুশ্ৰূষা কৰি আছোঁ। অ'কে। আপুনি কিবা মেছেজ দিব বিচাৰে নেকি ৰাইজক? ৰাইজক মানে ক'ব বিচাৰিছোঁ, মানে এইটো এটা অস্ত্ৰোপচাৰ হ'লেও আমি ভয় খাব লগা নাই। মানে আমাৰ এখেতে মানে ভয় খাইছিলে দুদিনমান, পিছত মানে 2-3 দিন ৰিস্ক থাকে, তাৰপিছত একো ভয় খাব লগা নাই। হিমাংশু ছাৰে মানে কৈছে আপোনাৰ এতিয়া আমাৰ ভয় খাব লগা একো নাই, এতিয়া সুস্থ আৰু তেখেত। হেল্থ চিটি হস্পিটেলত বহুত আমি ধন্যবাদ দিছোঁ। হেল্থ চিটি হস্পিটেলৰ মানে ছাৰ্ভিচ বহুত ভাল আৰু বহুত মানে ছাপৰ্ট কৰিছে আমাক। তো চাওক, তেখেতৰ অস্ত্ৰোপচাৰ হৈ গ'ল আজি 10 দিন। তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ, খোজ কাঢ়িব পাৰে। তেওঁৰ ৱাইফে গোটেইখিনি ফিডবেক আপোনালোকক দিলেই, ইতিমধ্যে আপোনালোকে গম পালে। তো কথা হ'ল, তেওঁৰ যে আজি যে হাৰ্টৰ যে অপাৰেশ্যনটো কৰিব লগা হ'ল, হাৰ্টত যে ব্লক হ'ল, তেওঁৰ মেইন যিটো মই কাৰণ বুলি ভাবোঁ, তেওঁ নন ভেজ আছিল আৰু বহুত বেছি তেওঁ মানে মাছ, মাংস, তেলান বস্তু বহুত বেছি খাইছিল। তাৰ উপৰিও তেওঁৰ ডায়েবেটিছ আছিল। ডায়েবেটিছ যদি কাৰোবাৰ থাকে, তেনেহ'লে তেওঁৰ হাৰ্টৰ যিবিলাক তেজৰ নলিকা, সেইটো ব্লক হোৱাৰ চান্সটো বহুত বাঢ়ি যায় যদি তেওঁ খাদ্যত যদি কোনোফালে মানে ব্ৰেক নামাৰে। তো সেইটো এটা ইম্পৰ্টেণ্ট মেছেজ। লগতে যদি এজন মানুহে যদি ৱাকিং নকৰে, তেওঁৰ ডায়েবেটিছ আছে যদি তেওঁ ৱাকিং নকৰে, মিনিমাম আধা ঘণ্টা ফাৰ্ষ্ট ৱাকিং কৰিব লাগিব। তেনেকুৱা যদি হেবিট মানুহৰ নাথাকে, তেনেহ'লেও এজন মানুহৰ হাৰ্টৰ এই নলিকাবিলাক ব্লক হৈ যাব পাৰে। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যিটো আমাৰ HDL, হাই ডেনচিটি লাইপ'প্ৰটিন, যিটো আমাৰ মানে গুড কলেষ্ট্ৰল বুলি কয়, সেই গুড কলেষ্ট্ৰলৰ যিটো মাত্ৰা, সেইটো যদি আমাৰ কমি থাকে, যিমানখিনি হ'ব লাগে, তেনেহ'লেও এজন মানুহৰ ক্ষেত্ৰত এই হাৰ্টৰ নলিকাবিলাক ব্লক হৈ যোৱাৰ চান্সটো বহুত বাঢ়ি যায়।
তো কথা হ'ল কিছুমান ইউজফুল ফুড আছে যিবিলাক ফুড আমি খাব লাগে সেই ফুডবিলাক কি হয় সেইটো মই নকওঁ আমাৰ ডায়েটিচিয়ান ডক্টৰ বৰ্ষাই ক'ব আপোনাক আজি নকওঁ নেক্সট এপিছডত আপোনালোকক মই তেওঁৰ জৰিয়তে আপোনালোকক শুনাব চেষ্টা কৰিম যে কোনবিলাক খাদ্য খালে HDL-ৰ মাত্ৰাটো বাঢ়িব পাৰে আৰু যিটো কাৰণত হাৰ্টৰ নলিকাবিলাক ব্লক হয় গোটেইখিনি আপোনালোকক মই নেক্সট এপিছডত দেখাম তো কথা হ'ল নেক্সট এপিছড চালে আপোনালোকে বুজি পাব যে হাউ টু প্ৰিভেণ্ট আৱাৰ চেল্ফ ফ্ৰম দ্য ব্লকেজ অফ হাৰ্ট চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড থেংক ইউ